আজি আপোনালোকে বাগজান পঞ্চায়তটো কংগ্ৰেছ দলে দখল কৰিলে, কি অনুভৱ আপোনাৰ? মোৰ বহুত ভাল লাগিছে, বহুত হেপী লাগিছে। মোক ৰাইজে ইমান ছাপোৰ্ট কৰে আৰু মোক প্ৰেচিডেণ্ট পাই বহুত ভাল লাগিছে আৰু মই ৰাইজৰ চব কাম কৰিম বুলি আৰু চবেই মোক আশা কৰিব বুলি মই আশা কৰিছোঁ। আপোনাৰ নামটো ক'ব? মোৰ নাম ৰেবিকা বাটৰা, ৯ নং ৱাৰ্ডৰ। ৯ নম্বৰ। আপুনি ভাইচ প্ৰেচিডেণ্ট হ'ল, আপোনাৰ অনুভৱ কি? মোৰ অনুভৱ ভাল, চবৰ সন্মতিতে মই ভাইচ প্ৰেচিডেণ্ট পালোঁ। মোক খুব আনন্দিত হৈছোঁ প্ৰেচিডেণ্ট পাই। আগন্তুক দিনত কি ধৰণে কাম কৰিম বুলি ভাবিছে? আগন্তুক দিনত মই চব ভাল কাম কৰি যাম বুলি আশা ৰাখিছোঁ। আপুনি আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল, আজি বাগজান পঞ্চায়ত গঠন কৰিলে, কি ক'ব আপোনাৰ? খুব ভাল লাগিছে। আমি জাতীয় কংগ্ৰেছৰ হৈ আমি প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ। আমি খেলিটো আমি জাতীয় কংগ্ৰেছৰ ছাপোৰ্টাৰ আছিলোঁ আৰু আজিও আমাৰ জাতীয় কংগ্ৰেছে আমি পঞ্চায়ত গঠন কৰিছোঁ। খুব ভাল পাইছোঁ আৰু অনাগত দিনতো যিখিনি পঞ্চায়তৰ কাম আছে সকলোখিনি আমি নিয়াৰিকৈ কৰি যাম বুলি আশা কৰিছোঁ। আমাৰ সভানেত্ৰী হিচাপে আমাৰ ৰেবিকা বাৰ্লা আৰু ভাইচ প্ৰেচিডেণ্ট আমাৰ অবিনাশ ভূঞা আছে আৰু মই আঞ্চলিক পঞ্চায়তৰ সদস্য অনজিত হাজৰিকা হিচাপে আমি গোটেইখিনি মিলি একগোট হৈ পঞ্চায়তৰ যিখিনি সমস্যা আছে সমস্যাৰ ক্ষেত্ৰৰ লগত আমি সম্পূৰ্ণ কাম কৰি যাম বুলি আশা কৰিছোঁ আৰু আশা কৰিছোঁ ভাৰতৰ জাতীয় কংগ্ৰেছৰ আমি আগন্তুক দিনত সদায় সহায় সহযোগ পাম বুলি আশা কৰিছোঁ।